ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ এষ্ট্ৰ শক্তি আছাম ইউটিউব চেনেললৈ। বন্ধুসকল, এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে জানিব পাৰিব আগষ্ট মাহৰ মাহেকীয়া গ্ৰহৰ পঞ্জিকা, য'ত আমি আলোচনা কৰিম গ্ৰহৰ গোচৰ, শুভ তিথি, জ্যোতিষীয় প্ৰভাৱ বিস্তৃত বৰ্ণনা কৰিম। আৰু এই মাহত সূৰ্য সিংহ ৰাশিত প্ৰৱেশ কৰিব, বৃহস্পতি মিথুন ৰাশিত অৱস্থান কৰিব, শনিৰ কুম্ভ ৰাশিত বক্ৰীল গতি। ইয়াৰ ফলত আপোনালোকৰ জীৱনত কেনে প্ৰভাৱ পৰিব আৰু কোন ৰাশিত কোন গ্ৰহৰ প্ৰভাৱ কেনে হ'ব সকলো বিস্তৃতভাৱে জানিব পাৰিব এই ভিডিঅ'টোৰ যোগেদি। গতিকে আপোনালোকে অনুগ্ৰহ কৰি এই ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব বুলি আশা ৰাখিলোঁ। আৰু বন্ধুসকল, আপোনালোকে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। এতিয়া ভিডিঅ'টোলৈ আগবাঢ়োঁ। আগষ্ট মাহৰ গ্ৰহৰ পঞ্জিকা, গ্ৰহৰ অৱস্থান, কোন ৰাশিত কোন গ্ৰহ থাকিব, প্ৰভাৱ আৰু জ্যোতিষৰ উপায় এতিয়া আমি আলোচনা কৰিম। প্ৰথম সূৰ্য এইবাৰ ৰাশিত থাকিব, সিংহ ৰাশিত থাকিব। 17 আগষ্টৰ পৰা সিংহ ৰাশিত প্ৰৱেশ কৰিব। ইয়াৰ ফলত প্ৰভাৱ কি হ'ব? সূৰ্যৰ এই গোচৰৰ ফলত আত্মবিশ্বাস, নেতৃত্বৰ সৃজনশীলতা বৃদ্ধি পাব। সিংহ, মেঘ, ধনু ৰাশিত জাতকৰ বাবে এইটো এটা শুভ সময় হ'ব এই মাহটো। তুলা আৰু কুম্ভ ৰাশিৰ জাতকে সতৰ্কতা অৱলম্বন কৰিব লাগিব। জ্যোতিষৰ উপায় হৈছে প্ৰতি ৰবিবাৰে সূৰ্যৰ মন্ত্ৰ ওম হাং হিং হৌ চ সূৰ্যায় নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। তামৰ পাত্ৰৰে জল অৰ্পণ কৰক। চন্দ্ৰৰ ক্ষেত্ৰত চন্দ্ৰৰ অতি আহন্য মূৰেৰে ৰাশি পৰিৱৰ্তন কৰিব। আগষ্ট মাহৰ চন্দ্ৰৰ গতিবিধিৰ ওপৰত নিৰ্ভৰ কৰি মানসিক স্থিতি আৰু আৱেগৰ উঠা নমা হ'ব পাৰে। প্ৰভাৱ হ'ব ইয়াৰ ফলত কৰ্কট, বৃশ্চিক, মীন ৰাশিৰ জাতকৰ বাবে চন্দ্ৰৰ শুভ গোচৰক মানসিক শান্তি আৰু পাৰিবাৰিক সুখ বৃদ্ধি পাব। জ্যোতিষৰ উপায় হৈছে চন্দ্ৰৰ মন্ত্ৰ ওং চাং চিং চুং চ চন্দ্ৰমাসে নমঃ মন্ত্ৰ জপ কৰক। শুক্ল বস্তু যেনে গাখীৰ, চাউল দান কৰক। ইয়াৰ পিছৰ গ্ৰহ হৈছে মংগল ৰাশি বা মিথুন ৰাশিত থাকিব। মাহৰ শেষৰ ফালে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। প্ৰভাৱ কি হ'ব ইয়াৰ ফলত? মংগলৰ এই গোচৰে মেঘ, সিংহ, বৃশ্চিক ৰাশিৰ জাতকৰ বাবে উৎসাহ আৰু পৰাক্ৰম বৃদ্ধি কৰিব। কিন্তু কৰ্কট আৰু মকৰ ৰাশিৰ জাতকে মানসিক চাপ আৰু স্বাস্থ্যৰ প্ৰতি সতৰ্ক থাকিব লাগিব। জ্যোতিষৰ উপায় মংগলৰ মন্ত্ৰ ওম অং অংগকাৰায় নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। ৰঙা প্ৰবাল বা ৰঙা বস্তু দান কৰক। ইয়াৰ পিছত বুধ এইবাৰ সিংহ ৰাশিত থাকিব, কিন্তু মাহৰ মধ্যভাগত বক্ৰী হ'ব। প্ৰভাৱ হ'ব বুধৰ বক্ৰী গতিৰ ফলত মিথুন, কন্যা, তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে যোগাযোগ আৰু ব্যৱসায়িক কামত সাৱধানতাৰ প্ৰয়োজন হ'ব। নতুন সিদ্ধান্ত লোৱাৰ আগতে এইবাৰ ভালদৰে চিন্তা চৰ্চা কৰাটো প্ৰয়োজন হ'ব এই মাহত। জ্যোতিষৰ উপায় হৈছে বুধৰ মন্ত্ৰ ওম বুং বুধায় নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। সেউজীয়া বস্তু আপুনি দান কৰক এই মাহটোত বুধৰ শুভ ফলৰ বাবে। বৃহস্পতি গ্ৰহৰ ক্ষেত্ৰত বৃহস্পতি মিথুন ৰাশিত থাকিব। প্ৰভাৱ কি হ'ব ইয়াৰ ফলত? বৃহস্পতিৰ এই অৱস্থান ধনু, মীন, কৰ্কট ৰাশিৰ জাতকৰ বাবে শুভ হ'ব। শিক্ষা, আধ্যাত্মিকতা, আৰ্থিক দিশত উন্নতিৰ সম্ভাৱনা আছে। তুলা আৰু মেঘ ৰাশিৰ জাতকে সতৰ্কতা অৱলম্বন কৰাটো ভাল হ'ব এই মাহত। জ্যোতিষৰ উপায় হৈছে বৃহস্পতিৰ মন্ত্ৰ ওং গ্ৰাং গ্ৰিং গ্ৰোং চ গুৰুৱে নমঃ 108 বাৰ জপ কৰক। হালধীয়া বস্তু দান কৰক। ইয়াৰ পিছৰটো হৈছে শুক্ৰ কন্যা ৰাশিত থাকিব। মাহৰ শেষৰ ফালে তুলা ৰাশিত প্ৰৱেশ কৰিব। প্ৰভাৱ হ'ব শুক্ৰৰ এই গোচৰ তুলা, বৃষ আৰু কুম্ভ ৰাশি জাতিকাৰ বাবে প্ৰেমৰ সম্পৰ্ক শিল্পৰ ক্ষেত্ৰত শুভ হ'ব। কিন্তু বৃশ্চিক আৰু মীন ৰাশিৰ জাতকে সম্পৰ্কত মতানৈক্যৰ পৰা সাৱধান হ'ব লাগিব। জ্যোতিষৰ উপায় হৈছে শুক্ৰৰ মন্ত্ৰ ওং হুং শুক্ৰায় নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। শুক্লা বস্তু দান কৰক। শনি কুম্ভ ৰাশিত থাকিব আৰু বক্ৰী অৱস্থাত থাকিব। প্ৰভাৱ হ'ব ইয়াৰ ফলত শনিৰ এই অৱস্থান কুম্ভ, মকৰ, তুলা ৰাশিৰ জাতকৰ বাবে কৰ্মজীৱনত স্থিতিশীলতা আনিব। মেঘ আৰু কৰ্কট ৰাশিৰ জাতকে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। জ্যোতিষৰ উপায় হৈছে শনিৰ মন্ত্ৰ ওম চং সন্ন্যশ্বৰায় নমঃ মন্ত্ৰ 108 বাৰ জপ কৰক। কলা তিল বা তেল দান কৰক। ৰাহুকেতু কি হ'ব? ৰাহু মীন ৰাশিত আৰু কেতু কন্যা ৰাশিত থাকিব। প্ৰভাৱ ইয়াৰ ফলত কি হ'ব? ৰাহুৰ প্ৰভাৱত মীন, কৰ্কট, বৃশ্চিক ৰাশিৰ জাতকৰ বাবে আধ্যাত্মিকতা আৰু গৱেষণাৰ ক্ষেত্ৰত উন্নতি দেখা যাব। কেতুৰ প্ৰভাৱত কন্যা, মিথুন আৰু ধনু ৰাশিৰ জাতকে বিভ্ৰান্তিৰ পৰা সাৱধান হ'ব লাগিব। জ্যোতিষৰ উপায় হৈছে ৰাহুৰ মন্ত্ৰ ওম ৰাং ৰাহুই নমঃ
আৰু কেতুৰ মন্ত্ৰ ওং কেং কেতুৱেই নমঃ 108 বাৰ জপ কৰক। দুৰ্গাৰ মন্দিৰত পূজা কৰক। ৰাশিৰ ওপৰত গ্ৰহৰ প্ৰভাৱ কি হ'ব? মেঘ ৰাশিৰ ওপৰত সূৰ্য আৰু মংগলৰ প্ৰভাৱত কৰ্ম জীৱনত সফলতা, কিন্তু শনিৰ বক্ৰী গতিৰ বাবে ধৈৰ্যৰ প্ৰয়োজন হ'ব। বৃষ ৰাশিৰ ক্ষেত্ৰত শুক্ৰৰ শুভৰ প্ৰভাৱত সম্পৰ্ক আৰু আৰ্থিক দিশত উন্নতি লাভ কৰিব। মিথুন ৰাশিৰ ক্ষেত্ৰত বৃহস্পতিৰ প্ৰথম গৃহত থকাৰ ফলত আত্মবিশ্বাস বৃদ্ধি, কিন্তু বুধৰ বক্ৰী গতিৰ বাবে যোগাযোগত সতৰ্কতা থাকিব লাগিব। কৰ্কট ৰাশিৰ ক্ষেত্ৰত চন্দ্ৰ আৰু বৃহস্পতিৰ মাজত প্ৰভাৱত পাৰিবাৰিক সুখ, কিন্তু মংগলৰ গোচৰৰ বাবে স্বাস্থ্যৰ প্ৰতি যত্ন ল'ব লাগিব। সিংহৰ ক্ষেত্ৰত সিংহ প্ৰথম গৃহত সূৰ্যৰ প্ৰথম গৃহত প্ৰৱেশৰ ফলত নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব। কন্যাৰ ক্ষেত্ৰত কেতুৰ প্ৰভাৱত আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বাঢ়িব, কিন্তু শুক্ৰৰ গোচৰত সম্পৰ্কত সতৰ্কতা আপুনি থকাত ভাল হ'ব। তুলা ৰাশিৰ ক্ষেত্ৰত শুক্ৰৰ শুভ প্ৰভাৱত প্ৰেম শিল্পৰ ক্ষেত্ৰত সফলতা লাভ কৰিব। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ৰাহুৰ প্ৰভাৱত গৱেষণা আৰু আধ্যাত্মিকতাত উন্নতি দেখা যাব। ধনুৰ ক্ষেত্ৰত বৃহস্পতিৰ শুভ প্ৰভাৱত শিক্ষা আৰু ভ্ৰমণৰ যোগ আছে। মকৰৰ ক্ষেত্ৰত শনিৰ প্ৰভাৱত কৰ্মজীৱনত স্থিতিশীলতা আহিব। কুম্ভৰ ক্ষেত্ৰত শনিৰ প্ৰথম গৃহত থকাৰ ফলত আত্মবিশ্বাসৰ বৃদ্ধি পাব। মীন ৰাশিৰ ক্ষেত্ৰত ৰাহু আৰু বৃহস্পতিৰ প্ৰভাৱত আধ্যাত্মিকতা আৰু পাৰিবাৰিক সুখ আহিব। এই মাহৰ শুভ তিথিসমূহ হৈছে পূৰ্ণিমা 9 আগষ্টত হ'ব, ৰাখি পূৰ্ণিমা হ'ব। এইটো সম্পৰ্ক শক্তিশালী কৰাৰ বাবে শুভ দিন হ'ব। অমাৱস্যা হ'ব 24 আগষ্টত, পিতৃপুৰুষৰ পূজাৰ বাবে এইটো এটা উপযুক্ত দিন হ'ব। একাদশী 5 আগষ্টত আৰু 20 আগষ্টত, আৰু উপবাস আৰু আধ্যাত্মিক কামৰ বাবে এইটো শুভ দিন হ'ব। শুভ মুহূৰ্ত হৈছে গৃহ প্ৰৱেশৰ বাবে 2, 8, 15 আৰু 23 আগষ্ট। বিবাহৰ বাবে 10, 17 আৰু 24 আগষ্ট ভাল হ'ব। ব্যৱসায় আৰম্ভৰ বাবে লাভ ভাল হ'ব 3, 12 আৰু 19 আগষ্ট। সতৰ্কতা হৈছে বুধৰ বক্ৰী গতিৰ সময়ত নতুন চুক্তি বা বিনিয়োগৰ পৰা বিৰত থাকিব। ৰাহু কালত গুৰুত্বপূৰ্ণ কাম এৰাই চলিব। ইমানেই আছিল আজিৰ ভিডিঅ'টো। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পাইছে এটা লাইক কৰিব আৰু কমেণ্টত জনাব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা ৰাখিলোঁ। তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীৰাম, জয় শ্ৰীৰাম।